শিৱসাগৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়লৈ সাময়িক সকাহ উচ্ছেদ নিৰ্দেশত স্থগিতাদেশ আদালতৰ ৰক্ষা পৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সাংসদ তপন গগৈৰ প্ৰচেষ্টাক প্ৰশংসা উচ্ছেদৰ বিতৰ্কত সোমাই পৰা শিৱসাগৰ আমোলাপট্টিৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়লৈ সাময়িক সকাহ আদালতৰ উচ্ছেদৰ নিৰ্দেশত আদালতে জাৰি কৰে স্থগিতাদেশ উল্লেখ্য যে 1952 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খন প্ৰথম অৱস্থাত আছিল শিৱসাগৰৰ কেপি চাৰিআলিৰ সমীপত পৰৱৰ্তী পৰ্যায়ত সমাজকৰ্মী কেশৱনাথ ফুকনে দান কৰা আমোলাপট্টিৰ 2 কঠা 13 লেচা ভূমিত বিদ্যালয়খন স্থানান্তৰ কৰা হয় কিন্তু ভূমিদাতা কেশৱনাথ ফুকনৰ মৃত্যুৰ পাছত ফুকনৰ পৰিয়ালে তেওঁলোকৰ আমোলাপট্টিৰ মাটি বিদ্যালয়খনে বেদখল কৰি থকাৰ অভিযোগ উত্থাপন কৰে বেদখলীকৃত মাটি ঘূৰাই বিচাৰি পৰিয়ালটো দ্বাৰস্থ হৈছিল আদালতৰ শিৱসাগৰ মুন্সিফ আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্ছেদৰ নিৰ্দেশ দিয়ে অসমীয়া মাধ্যমৰ বিদ্যালয় উচ্ছেদৰ নিৰ্দেশ বন্ধ কৰাৰ বাবে তৎপৰ হৈ পৰে সাংসদ তপন গগৈ অৱশেষত সাংসদগৰাকীৰ লগতে 5 গৰাকী চৰকাৰী বিষয়াৰ তৎপৰতাত 29 মেত জাৰি কৰা উচ্ছেদৰ নিৰ্দেশত স্থগিতা জাৰি কৰে আদালতে স্থগিতাদেশৰ ৰায়ৰ লগে লগে 71 বছৰীয়া বিদ্যালয়খন আৰু 63 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ৰক্ষা পৰে আদালতৰ ৰায়ৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিদ্যালয়খনৰ শিক্ষকে আজি 46 বছৰ ধৰি এখন প্ৰভিন্সিয়েলাইজ স্কুল যিখন চৰকাৰে চলাই আছে সেইখন মাটিখিনি কেনেকৈ আকৌ ওনাৰে বিচাৰি তেওঁলোকে কেছ দিছে হয় কিন্তু আমি যিমান পাৰো চেষ্টা কৰিছো মাটিখিনি যাতে বিদ্যালয়ৰ নামতে থাকক বিদ্যালয়খনত আকৌ যিখিনি উঠি অহা নতুন প্ৰজন্মই শিক্ষা গ্ৰহণ কৰি আহিছে বিশেষকৈ আমাৰ বিদ্যালয়ত একেবাৰে অনুন্নত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে যিখিনি ছাত্ৰ ছাত্ৰীক আমি যিমান পাৰো নিজৰ ফালৰ পৰা সহায় সহযোগ কৰি আহিছো আমি নিজৰ ফালৰ পৰা আমি আৰ্থিক সাহায্যৰ পৰা আদি কৰি তেওঁলোকৰ পিন্ধন উৰণ বা স্কুলৰ বেগৰ পৰা আমি ফ্লাক্সৰলৈকে যোগান ধৰিবলৈ চেষ্টা কৰি আহিছো গতিকে সেইখন বিদ্যালয়ত আমি ভাবো যিখিনি এইখিনি একেবাৰে সাধাৰণ শ্ৰেণীৰ ল'ৰা ছোৱালী সেইখিনিয়ে শিক্ষা গ্ৰহণটো খুব ভালকে পাওক আৰু আমাৰ গুণগত মানটো খুবেই উন্নত যিহেতু গুণোৎসৱতো A+ পাইছে আমাৰ বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট উৎসাহী বিদ্যালয়খনক লৈ গতিকে আমি চৰকাৰক এটা আহ্বান জনাইছো আমাৰ বিদ্যালয়খন যেন তেখেতলোকে অকমান তেখেতলোকৰ সদ ইচ্ছা আৰু তেখেতলোকৰ অকমান চেষ্টাৰ প্ৰয়োজন যিখন বিদ্যালয়খন আমি ধৰি ৰাখিব পৰাত শিৱসাগৰৰ পৰা ভৈৰৱকুণ্ডা ৰিপৰ্ট প্ৰাগ নিউজ